অমিতা গছৰ ফুফুলা ঠাৰি সৰু থাকোতে খাইছিলো বিৰি ঐ হুপি হুপি খাও চুলা বেচিছে গুণেধৰ পত্নী মোবাইল কিনি দিলে গুণেধৰ মাৰিব লাগে বন্ধন কিস্তি মোবাইল কিনি দিলে গুণেধৰ মাৰিব লাগে বন্ধন কিস্তি ও বোলো বান্ধৱ কৃষ্ণ ও সাৰো कौन है बे तू? हाँ? कौन? मैं बाबा टिल्लू। আমি আকৌ ষ্টুডেন্ট ओ तोहते আহিলি তুম নহয় ছাৰ লাগিলে 2 মিনিট দেৰি হ'ব বাট এই অভাজন কিটা স্কুল কেতিয়াও ক্ষতি নহ'ব এ হ'ব ফটা লেকচাৰ বন্ধ কৰ এনে মই একদম ভাগৰুৱা ফিল কৰি আছো গম পাইছ টোপনি ধং কৰি থাকে এনি টাইম দে আৰম্ভ কৰো কি আছে ক নক যদি নাই এ আছে ছাৰ প্ৰশ্ন উত্তৰে দিম নে গানে এই অজস্ৰ সংখ্যক কথোপকথন উপঙি আছে তেনে যদি আৰম্ভহে কৰ এশগৰু মাৰিলে বাঘৰু মৰণ চুলাই খাই ফিটিং হলে নেলাগে গালি নিচিনা পত্নীৰ ভাষণ ও বোলে ধেনেং তেনেং মামাৰ অসম মুদিৰ দেশ চুলাই মত নহলে একেদিনা হৈ যাব মদাহী চেচ চুলাই মত ডাঙৰ নে পত্নী ডাঙৰ এইটো এটা বৃহৎ প্ৰশ্ন মদাহীয়ে মত খাই দিব উত্তৰ এতিয়া কোনবা মদাহী কোনে বা দিব উত্তৰটোলৈ চাই আমি অপেক্ষা কৰিম বাৰু তেনে ঠিক আছে দে দীঘলীয়া এই যাত্ৰা সামৰি আমি পৰৱৰ্তী পৰ্যায়লৈ গমন কৰো ওকে ছাৰ হ'ব এটা প্ৰশ্ন আছিল কাইলৈ আকৌ এনেকুৱা গান শুনিব পাম বুলি আশা থাকিল তাৰ মানে 2090 চনৰ গানবিলাক কেনেকুৱা হ'ব যে গাইছিলো হে হেনেকুৱা গান চাগে তহঁতক আকৌ গাবলৈ দিছে হয় না 100% ৰাইট ছাৰ দেখোৱাটো আৰম্ভ ঠিক আছে ঐ গাগা হিন্দী গান গা যা গুৱাহাটী যা খা গাহৰি মাংস খা বাবা বৰশী বা জানৈ না জানৈ না গৈছিলো গুৱাহাটীত ট্ৰেইনত উঠি ৰাতি গুৱাহাটীত নেদেখিলো এটাও হাতী 1 2 3 4 গুৱাহাটী জালুকবাৰী কোম্পানী নতুন গাড়ী শ্বপিং মলৰ দামী শাৰী জানৈ না জানৈ না বন্ধন গোটৰ কিস্তি লোনৰ হল সৃষ্টি মহাজনৰ যি এক বিস্তি ভাই এক মিস্তি জানৈ না জানৈ না ये क्या गान है सारो हमारा यहाँ ऐसा ही होता है হলে গান কিন্তু ফাটাফাটি হৈছে ভাই সাহেব ফাটাফাটি হৈছে মই কলো কিনো কব ছাৰ ওপৰদি উৰি যায় পখিলা এয়া সকলোবোৰ ভগৱান প্ৰভুৰে লীলা আচ্ছা দিস ইজ মানে ভগৱান প্ৰভুৰে লীলা তাৰ পিছত তহঁতৰ গানৰ খেলা ঠিক আছে আপোনাৰ বাবে গান শুনিব পালো ধন্যবাদ থাকিল আপোনালৈ তাৰ পিছত বাৰু কি আছে ইয়াৰ পিছত এটা কোৱেশ্যন ছাৰ সাংঘাতিক কোৱেশ্যন তেখেতে সুধিছে নিউটনৰ পেহীয়েকৰ তৃতীয় সূত্ৰটো কি ইছ ৰাম নিউটনৰ পেহীয়েকতহে পালেগে তাকে বতাই এতিয়া ৰাইজৰ ডিমাণ্ড পূৰণ নকৰিলেও নহয় কি কৰিব ছাৰ তো পূৰণ কৰিব লাগিব এটা তহঁতে এতিয়া কি উত্তৰ দিবি পিছে নিউটনৰ পেহীয়েকৰ তৃতীয় সূত্ৰটো উত্তৰ এটা অৱশ্যে ছাৰ নথকা নহয় শুনা পটাপট শুনা ঠিক আছে ছাৰ নিউটনৰ পেহীয়েকৰ তৃতীয় সূত্ৰ মতে ৰাতিৰ সাজত যদি মাংস শাক থাকে তেন্তে গধূলিৰ পৰাই ভোক লাগে আচ্ছা
এতিয়া নহয় বুলিও ক'ব নোৱাৰি সঁচাকে এতিয়া ৰাতি হাতত যদি মাংস থাকে সন্ধিয়া হোৱাৰ পৰা ভোক লাগে এতিয়া মানে আৰু এপ্লিকেবল সূত্ৰটো এতিয়া নহয় বুলি কেনেকে কওঁ ধন্যবাদ স্যার দিস ইজ অ্যাপ্লিকেবল নট অ্যাপ্লিকেবল ওকে তাৰ পাছলৈ যাওঁ আমি এই প্ৰশ্নটো কৰাৰ বাবে তেখেতক ধন্যবাদ জনালো তাৰ পাছত কি আছে তাৰ পাছৰ প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ কমেন্ট কৰিছে তেখেতে আসিফ হক কৈছে মোৰ কোৱেশ্যন যোনে প্ৰথমে ঘড়ী আৱিষ্কাৰ কৰিছিল হি বা তেওঁ কেনেকৈ গম পাইছিল টাইম কিমান হল আনসাৰ প্লিজ চিন্তনীয় ডবল চিন্তনীয় প্ৰশ্ন এইটো স্যার গ্রহণযোগ্য অগ্রহণযোগ্য যুক্তিকর অযুক্তিকর কাম্য অকাম্য যত্ন রত্ন ঘড়ী ফৰি সঁচাকে আগতেও মানুহবিলাক কিমান ব্ৰেইনডেড মানুহ আছিল ঘড়ী আৱিষ্কাৰ কৰিছিল ঠিকে কিন্তু বোলে 6টা বাজিছে কেনেকৈ জানিলে 6টা বাজিছে 7টা বাজিছে কি কেনেকৈ জানিলে এতিয়া 7টা বাজিছে 12টা বাজিলে কি কেনেকৈ জানিলে 12টা বাজিছিল তাকে অডিয়েন্সে সেইটোকে সুধিছে উত্তৰ দে কেনেকৈ জানিলে দিম স্যার কিয় নিদিম দিম এ উত্তৰ ফৰেষ্টেবল নট ফৰেষ্টেবল এপ্লিকেবল নন এপ্লিকেবল ডিমনিটাইজেশন এলফাবেট 0 হাইপোথিকেল ফিজিক্স গ্লোবেল মার্কেট জেমেটিক বায়োগ্রাফিক মনিটাইজেশন গ্লোবেল ইকোনমিক হাই পাৱাৰ সিস্টেম অনুসৰি যিজনে ঘড়ী বনাইছিল হি পিতাই চাগে এনেই কৈ দিলে এতিয়া আমুক বাজিছে এতিয়া তামুক বাজিছে বেলেগে নহয় বুলি ক'ব নোৱাৰিলে কাৰণ একো যুক্তিয়েই নাই ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰি দিলে খেচাক এতিয়া 5টা বাজিছে এঘণ্টাৰ পাছত 6টা বাজিছে এঘণ্টাৰ পাছত 7টা এখাপকে গৈ আৱিষ্কাৰ হৈ পৰিল সময় এই বিজ্ঞানে তহঁতক এনেকা ঢুলাই দিব কিয়া উত্তৰ দিছে কৈছা উত্তৰ ভাবি মই কলো ছাৰ মাথা বেয়া হৈ যাব পাই যোনে আৱিষ্কাৰ কৰিছিলে তাকতো সুধিব নেপালোৱে কিতাপতো বিচাৰি পোৱা নাই নহয় এনেকুৱা উত্তৰ জানা যদি আপোনালোকে কমেণ্ট কৰি দিবচোন কেনেকে বা প্ৰথমতে ঘড়ী আৱিষ্কাৰ কৰাজনে জানিছিলে বোলে এতিয়া আমুক বাজিছে কি কম একো হ'বলৈ নাই ছাৰ উত্তৰ দি দিলো আমি থেংক ইউ দেই আপোনাক প্ৰশ্ন কৰাৰ বাবে আৰু প্ৰশ্ন কৰিব পাই উত্তৰ দিম একো উত্তৰ নাজানো এইটো কি দিম দিলো আজিতি বাপকে ফৰেষ্টেশ্যন ডিফৰেষ্টেশ্যন মনিটাইজেশ্যন গ্লোবেল ইকনমি কি চিষ্টেম উলিয়াইছ ঠিক আছে দে তেন্তে কুৱেশ্যন যদি শেষ হ'ল আমি তো আজিলৈ ইমানতে সামৰণি মাৰি দিওঁ টাইমো হৈছে গৰমো হৈছে মৰ্ণিং ক্লাছ হ'ব খতম হৈ যাব আজিলৈ হৈ যাব অ'কে ছাৰ বাই বাই অ